হেল্ল' এভৰিৱান। কেইদিনমান আগতে শুৱালকুছিত গৈছিলোঁ জেঠীমাহঁতৰ ঘৰত। ঘৰ একেবাৰে পাহাৰৰ ওপৰত যদিওবা কিন্তু গাড়ী মটৰ পূৰা আহে ইয়াতে। ৰাস্তাটো পূৰা পকা কৰাই আছে। জেঠীমাহঁতৰ ঘৰ আহি পালোহি। বহু বছৰৰ মূৰত আহিলোঁ। 7 বছৰ 8 বছৰমানৰ মূৰত আহিলোঁ। আহি খুব ভাল লাগিছে। ল'ৰাই পিনে পাহাৰৰ এনেকুৱা পৰিৱেশ দেখিও পোৱা নাই, সেইকাৰণে তাক লৈ আহিলোঁ। আৰু ওচৰতে পানীৰ টেংকি আছে, এইটো তাত ধুনীয়াকৈ এনেকৈ বনাই দিয়া আছে। ফটো চটো উঠিব পৰাকৈ ধুনীয়া ঠাই এইখিনি। এইপিনে পিছপিনে এইটো ব্ৰহ্মপুত্ৰ নদী। শুৱালকুছিত যিহেতুকে ওচৰতে আছে নদীখন। পিছপিনে নদীৰ সেইটো পাৰে আকৌ এয়াৰপৰ্টটো দেখা পায়। ইয়াৰ পৰা পাহাৰৰ ওপৰত আছোঁ কাৰণে দেখা পাইছোঁ। এইপিনে আকাশত ৰামধেনু। কি সুন্দৰ পৰিৱেশ। সঁচাকৈ আহি ইমান ধুনীয়া লাগিছে। মানে কিছুমান ঠাইত যদিওবা পইচা ভৰি যোৱা যায়, কিন্তু এই ফিলটো পোৱা নাযায়। আজি খুব ভাল লাগিছে আহি। ল'ৰাই বহুত এনজয় কৰিছে। মানে ই পাহাৰত এনেকুৱা পৰিৱেশত আহি পোৱা নাই। চাৰিওপিনে কেৱল পাহাৰ। তাৰপিছত এইপিনে জেগা চাই কিনে আমি জেঠীমাহঁতৰ ঘৰলৈকে আহিলোঁ। পূৰা ৰাস্তা কিন্তু পূৰা ভাল। মানে পকা ৰাস্তা, গাড়ী মটৰ পূৰা ওপৰলৈকে নাহে। এয়া ল'ৰাই তলত আহি কেৰাম খেলি আছে। বাচ্ছা দুটাৰ লগত মাহীয়েক আৰু মোমায়েকো খেলি আছে। এইপিনে জেঠীমাহঁতৰ ঘৰৰে শাল আছে, সূতা লৈ আছে ইয়াৰ জেঠীমাই। ধুনীয়া পৰিৱেশ, পাতৰ শাল, শালৰ আৱাজ, খুব ভাল লাগিছে আহি।